হাই ফ্ৰেণ্ড, মই আজি দুপৰীয়া ভাত খাবলৈ গৈছিলোঁ। তেতিয়া আমাৰ পিছফালে বাথৰুমৰ ফালে কুকুৰ আমাৰ দুজনী আছে, পূৰা বকি আছে। বোলে কি হ'ল বোলে, মই ওলাই আহিলোঁ। আহি পেলাই দেখিলোঁ যে বাথৰুমৰ ওপৰত এটা সাপ মুখখন এনেকৈ আমাৰ ফালে চাইছে, কুকুৰলৈ সি ভয়তে নামানে মানে। তাৰপিছত মই ভিতৰৰ পৰা ফেনাইল ছিটিয়াইছোঁ দেই, ছিটিয়াইছোঁ, তাৰ এটা কোনো এফেক্ট পৰা নাই। তাৰপিছত সি লাহে কুকুৰকেইটা আমি আকৌ খেদি দিলোঁ, ঘৰৰ ভিতৰত মাৰি দিলোঁ। সি লাহে লাহে ওপৰত দি উঠি পেলাই ৱালৰ ফালে উঠি আমাৰ কিটচেন ৰুমলৈ গৈছে। আমি ইমান ভয় খাইছিলোঁ। তাৰপিছত ভিতৰৰ ফালে মই ফেনাইল লৈ মই ছিটিয়াই দিলোঁ। আকৌ ই বেক হৈ আকৌ ইফালে আহি গ'ল। আহি পেলাই এই ফেনাইলৰ গন্ধত মানে কোনফালে যাব কি কৰিব সেইটো মানে ভাবি হেৰি কৰিব পৰা নাই মানে। কুকুরে দেখা যাইতাছে গিয়া কোনারে ঢুকা থাকবো, তারপরে কোনারে ওই ইগুলোর মধ্যে স্ল্যাপে টেপলে ঢুকা থাকবো দেখবা। ওই কোথায় ঢুকবো পারবো না। হ্যাঁ তো দেখতাছি তো।